এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি। যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি, পথাৰখনৰ বাহু দুটাৰ দিশ উলিওৱা। যিহেতু পথাৰখন আয়তাকাৰ, গতিকে আয়ত এটা তোমালোকে আঁকি লোৱা। এইটো কৈছে। গতিকে আমি যদি ভালদৰে চাওঁ যে এইটো এটা প্ৰশ্ন মতে আমাৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে হৈ যাব। এতিয়া আমি লিখিব লাগিব ধৰা হ'ল চুটি বাহু গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি কণ্ডিশ্যনটো পাই যাম। এটাকে প্ৰশ্ন মতে আমাৰ কি হ'ব, এই কণ্ডিশ্যনটো যে ইয়াৰ পৰা আমাৰ দীঘা সমীকৰণটো উলিয়ালে হ'ল। এতিয়া দীঘা সমীকৰণটো কি হ'ব চোৱা। তো পাইথাগোৰাছৰ সূত্ৰ মতে উলিয়ালে সুবিধা হ'ব। এতিয়া এইখিনি আমাৰ ভাঙি লোৱা, মানে এক্স স্কুৱেৰ আৰু ইয়াৰে এক্স স্কুৱেৰ এটা মিলি আছে, এই দুটা কাটি দিয়া। কাটি দিলে কি হ'ব, ইয়াত এক্স স্কুৱেৰ হ'ব প্লাছ 60x, এইফালৰ পৰা 120 এইফালে আহিল 120x, এইফালে আহিল মাইনাছ হ'ল প্লাছ 900, এইফালৰ পৰা 3600 এইফালে আহিল 3600, আগত মাইনাছ হ'ল ইকুৱেল টু 0। এতিয়া চোৱা এক্স স্কুৱেৰ ইয়াৰে পৰা এইটো 160 মাইনাছ 260x মাইনাছ 2700 ইকুৱেল টু 0। দীঘা সমীকৰণটো এইটোৰ লগত তুলনা কৰিলে আমি পাম a equal to 1, b equal to -60, c equal to -2700। এটাকে b স্কয়ার মাইনাস 4ac মান আমি উলিয়াই লম। গতিকে b মান হৈছে -60 হোল স্কয়ার মাইনাস 4, a মান 1, c মান আছে -2700, আমি বহাই দিলো। এতিয়া এইখিনি পূৰণ কৰা হোল স্কয়ার কৰা আমি এইখিনি পালো -4 4 লগত -2700 পূৰণ কৰা এইখিনি পালো। ইয়াৰ উত্তৰটো হৈছে এইটো। গতিকে আমি মান বহুৱাই গতিকে ইয়াত এবাৰ যোগ অসম্ভৱ বুলি লিখি ল'বা। এতিয়া আমি কি পালো, চুটি বাহুটো আয়তাকাৰ পথাৰখনৰ চুটি বাহুটো 90 মিটাৰ, বুজি গলা। চুটি বাহুটো 90 মিটাৰ আৰু দীঘল বাহুটো চুটি বাহুতকৈ 30 মিটাৰ বেছি। গতিকে 90 লগত 30 যোগ কৰা 120 মিটাৰ। বাহু দুটাৰ চুটি বাহু 90 মিটাৰ, দীঘল বাহু 120 মিটাৰ।